নমস্কাৰ তো মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই দেখুৱাম আপোনালোকক যে আমি য'ত গাড়ী বনাওঁ, আমাৰ য'ত গেৰেজ আছে, আমাৰ পাৰ্মানেণ্ট মেকানিক হয়, তাৰ পৰিৱেশটো দেখুৱাম। আচলতে মোৰ ভাগ্য বেয়া নে কি মই নাজানো, গাড়ীখন অলপ বেয়া হ'ল, তো সেইকাৰণে বনাবলৈ যাওঁ। কাৰণ গাড়ীৰ লগত জড়িত থকা মানুহৰ আৰু গেৰেজৰ লগত জড়িত থকা মানুহৰ একে ৰিলেশ্যনটো মিলাই ৰাখিব লাগে যে, তো সেইটো কাৰণে আজি মই দেখুৱাম আপোনালোকক আমাৰ গাড়ী কেনেকৈ বনাওঁ, কি বনাওঁ, পৰিৱেশবিলাক চাই থাকিব। এয়া মই পতিয়া গাঁৱৰ ৰাস্তা সোমাই দিছোঁ আৰু আমাৰ বমনিদা গেৰেজ আছে, বমনিদা তালৈকে যাম, মই দেখুৱাম তাৰ পৰিৱেশবিলাক। ফাইনেলি ৰাইজ আহি পালোঁ বমনিদা গেৰেজ, চাই থাকিব। আৰু এইজনে হৈছে শ্ৰীমন্ত দা, বৰ ভাল ব্যক্তি এজন। এইজন হৈছে মেইন বমনিদা, লগতে সোণমণিদাও আছে। এয়া বমনিদা লাগি আছে, টকা নট কাটিছে, নট কাটি যাম হ'ব হয় নাই? চাহ দিয়া মানুহ শ্ৰীমন্ত দাই পূৰা কামত লাগি আছে। আৰু দেখিছেনে ৰাইজ, মেকানিক হওক, যিকোনো কাম কৰা মানুহক কিমান কষ্ট হয়, বহুত কষ্ট। চাই থাকিব ৰাইজ। গাড়ীখন লৈ গৈছে, তাতে ঘূৰাই পেলাই এপাক চাব কি হৈছে কি নাই হোৱা গোটেইখন। এইজনৰ হাতত যাদু আছে, চালেই গম পাই যায়। আৰু আপোনালোকো জনাই থওঁ, এইজনৰ ওচৰত যদি কাম কৰাবলগীয়া হয় কেতিয়াবা আহিব। আৰু লোকেশ্যনটো হৈছে পতিয়া গাঁও, নাওবৈচা কয় নেকি জেগাডোখৰ, নাওবৈচা ন? নাওবৈচা। এই বৰ্ডটো নাই বাৰু, টয়টা লিখা আছে, এইটো নামটো নাই। খালি বমনিদা বুলি ক'লে চবেই চিনি পাই যাব আৰু। অ'কে, এটা চেক কৰিবলৈ দেখাওঁ আপোনালোকক কেনেকুৱা হৈছে, কি হৈছে। নম্বৰটো স্প্ৰিং বক্সৰ খুলিলে চাই আছে, নম্বৰ ধৰিব পৰা নাই আচলতে। তো ফাইনেলি হৈ গ'ল কামটো, খালি এটা বস্তু অৰ্ডাৰ দিব লাগিব, অহা নাই। বমনিদাই এইটো বমনিদা লগাব। অ' বমনিদা, এই গৈটো বাজিলে দেই, বাইক হৈ দিয়ক। এই লাষ্ট কৰিছে বমনিদাই। এই মেইন এজন চাহ নোখোৱালে মোক দেই। ওলাই আছে আকৌ, এই ধেমালি চলি থাকে আপোনালোকে চি। তো ফাইনেলি ৰাইজ এয়া কাম কৰি পেলাই ওলাই গৈছোঁ। আৰু অলপমান খৰচা হ'ল আৰু বেয়া লাগিছে, কি কৰিব, উপায় নাই, গাড়ীখনৰ কাম কৰাবই লাগিব বসন্তি। ৰাইজ আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু আশীৰ্বাদ কৰি যাব মোক। ধন্যবাদ।